Good morning, students. Good morning, Good ma'am. morning. Good morning to everyone. Morning, ma'am. Yes. আজি মই তোমালোকৰ লগত এটা নতুন টপিক ষ্টাৰ্ট কৰিবলৈ লৈছোঁ এণ্ড সেই টপিকটো হ'ল ইনকুৱাৰী ট্ৰেইনিং মডেল। লাষ্ট ক্লাছ আমি ডিছকাছ কৰিছিলোঁ কনচেপ্ট এটেইনমেণ্ট মডেল। কি ধৰণে এক্সাম্পলৰ যোগেদি আমি কনচেপ্ট শিকিব পাৰিম, কি ধৰণে এক্সাম্পলৰ যোগেদি বিভিন্ন ধৰণৰ কনচেপ্ট শিকিব পৰা যায়। শিক্ষকে এক্সাম্পল দিয়ে আৰু ষ্টুডেণ্টে এক্সাম্পল দিয়ে। এতিয়া আমি ডিছকাছ কৰিবলৈ লৈছোঁ এটা নতুন টপিক ডেট ইজ ইনকুৱাৰী ট্ৰেইনিং মডেল। মই তোমালোকৰ লগত স্ক্ৰীনটো শ্বেয়াৰ কৰি আছোঁ, তোমালোকে কবা চাই পাইছানে নাই। প্ৰেজেণ্ট নাও, উইণ্ডো, ইনকুৱাৰী ট্ৰেইনিং মডেল, ইনকুৱাৰী ট্ৰেইনিং মডেল শ্বেয়াৰ। তোমালোকে স্ক্ৰীন দেখি পাইছা? পাইছো মেম। গুড। পাইছো মেম। পাইছো মেম। গুড। তেতিয়াহ'লে ষ্টুডেণ্ট আজি আমি ডিছকাছ কৰিবলৈ লৈছোঁ ইনকুৱাৰী ট্ৰেইনিং মডেল আৰু এই পাৰ্টিকুলাৰ ক্লাছটো হৈছে BA 4th ছেমিষ্টাৰ ক'ৰ্ছ ষ্টুডেণ্টৰ কাৰণে। পেপাৰ ইজ 403, ইউনিট হ'ল ইনষ্ট্ৰাকশ্যনেল টেকনিক্স, টপিক হৈছে ইনকুৱাৰী ট্ৰেইনিং মডেল। আজিৰ ডেট হ'ল 2/6/2021 আৰু এই ক্লাছটো হৈছে 11ৰ পৰা 12 লৈকে। And this class is specially for শিৱসাগৰ কলেজ জয়সাগৰৰ 4th semester ষ্টুডেণ্টৰ কাৰণে। তো ষ্টুডেণ্ট আজি আমি ডিছকাছ কৰিবলৈ লৈছোঁ ইনকুৱাৰী ট্ৰেইনিং মডেল। আচ্ছা ষ্টুডেণ্ট, এই টপিকটো ডিছকাছ কৰাৰ আগতে তোমালোকে মোক এটা কথা কোৱাচোন, তোমালোকে কোনে কোনে আন্ধাধুন মুভিটো চাইছা? মেম কি কৈছিলে? আন্ধাধুন এটা হিন্দী মুভি আহিছিলে আন্ধাধুন। মেম তাক হলিউড নে বলিউড? শুনিছো, গোটেইটো ভালকে চোৱা না, আধা আধাকে চাইছো মানে। গোটেইটো ভালকে চোৱা নাছিলা, আধা আধাকে চাইছিলা। তাৰ হিৰো কোন আছিল? আয়ুষ্মান খুৰানা আছিলে নেকি? ইয়েছ, আয়ুষ্মান খুৰানা আছিলে আৰু মুভিটোৰ নাম আছিলে আন্ধাধুন। তাত আয়ুষ্মান খুৰানা ব্লাইণ্ড আছিলে। এই মুভিটো স্বস্তিকা চাইছিলা? অ মেম হেৰি আধা চাইছিলো, তাৰপৰা এনেই ষ্টৰিটো গম পাওঁ মানে। খালি গোটেই মাজত নাই চোৱা, এনেই চাইছো লাষ্টলৈকে, খালি মাজত চোৱা নাই মানে আধা। মাজত চোৱা নাছিলা। আৰু কোনোবাই আন্ধাধুন মুভিটো চাইছিলে? নাই চোৱা মেম। ওকে, ঠিক আছে, কোনো কথা নাই। ষ্টুডেণ্ট, এই যে আন্ধাধুন মুভিটো আছে, এই মুভিত যে ডাইৰেক্টৰ আছে, ডাইৰেক্টৰে মুভিৰ কোনো ক্লিয়াৰ ক্লাইমেক্স দিয়া নাই। মুভিৰ কোনো এটা ক্লিয়াৰ ক্লাইমেক্স ডাইৰেক্টৰে দিয়া নাই। তেওঁ যিটো মুভি বনাইছে, সেই মুভিৰ যিটো ক্লাইমেক্স, সেই ক্লাইমেক্সটো তেওঁ এনেকুৱা জাগাত আহি এৰি দিছে য'ত বিভিন্ন মানুহে বিভিন্ন থিয়ৰি বনাইছে। পাছত কি হৈছে, এই মুভিটোৰ ওপৰত ইউটিউবত মানুহে এক্সপ্লেইন কৰিছে থিয়ৰি যে এই মুভিটোৰ ক্লাইমেক্স কি হ'ব পাৰে। এই ধৰণে ষ্টুডেণ্ট বহুত মুভি আছে, ফেমাছ বলিউড আৰু হলিউডৰ বহুত মুভি আছে যাৰ ক্লাইমেক্সটো হ'ল কনফিউজিং। বিভিন্ন এংগেলৰ পৰা ক্লাইমেক্সটো হ'ব পাৰে। তাৰ একচুৱেল ক্লাইমেক্স কি, এইটো দৰ্শকক বা অডিয়েন্সক ভাবিবলৈ দি দিছে। ডিৰেক্টৰে ক্লিয়াৰ কৰা নাই। অডিয়েন্সে নিজে ইনকুৱাৰী কৰিব লাগিব ক্লাইমেক্স কি হ'ব পাৰে, চিনেমাৰ ক্লাইমেক্সটো কি হ'ব পাৰে, তোমাৰ অডিয়েন্সে নিজে ভাবি ওলাব লাগিব। চবৰ পাৰ্সপেক্টিভ বেলেগ বেলেগ, যোনে যেনেকৈ ভাবে। আন্ধাধুন মুভিটো হ'ল তেনেকুৱা ধৰণৰ এটা সাসপেন্স মুভি য'ত ক্লাইমেক্সটো এনেকুৱা জাগাত শেষ হৈছে
যে পাব্লিকে নিজৰ মতে এটা পারসেপশন বনাব পাৰে আৰু সবৰ পারসেপশন বেলেগ বেলেগ হয় ইয়াত ডিরেক্টরে যে টেকনিক এপ্লাই কৰিছে যে মডেল এপ্লাই কৰিছে যে মেথড এপ্লাই কৰিছে সেই মেথডটো হল ইনকুয়ারি ট্রেনিং মেথড বা মডেল ইনকুয়ারি ট্রেনিং মডেল হল য'ত ক্লিয়ার কে কোৱা নহব তুমি নিজে ইনকুয়ারি কৰি বাছি উলাব লাগিব তুমি নিজে অনুসন্ধান কৰি বাছি উলাব লাগিব তুমি নিজে এটা পার্সপেক্টিভ গঠন কৰিব লাগিব তুমি নিজে এটা তোমাৰ চিন্তাধাৰা গঠন কৰিব লাগিব ইয়াত তোমাক ক্লিয়ার কে কোৱা নহব তোমাক এৰি দিয়া হ'ব তুমি ভাবা তুমি ইনকুয়ারি কৰা আন্ধাধুন মুভিটোৰ নিচিনা তোমাক এটা ক্লাইমেক্স দিয়া হৈছে এতিয়া তুমি ভাবা ইয়াৰ একচুয়াল ক্লাইমেক্স কি হ'ব লাগে সবৰ বেলেগ বেলেগ পার্সপেক্টিভ ইয়াকে কোৱা হয় শর্টলি ইনকুয়ারি ট্রেনিং মডেল এতিয়া আমি এই ইন্টারেস্টিং মডেলটো ভিতৰত যাম লাহে লাহে এই মডেলটো আমি ডিসকাস কৰিম নাও নেক্সট স্লাইডত চোৱা Inquiry training model was developed by J.R. Suchman, 1962. Inquiry training model develop kora hoisile 1962 by J.R. Suchman. এই মডেলটো ইউজ করা হয় to give mental training to students. এই মডেলটো ইউজ করা হয় to give mental training to students mental training দিবলৈ এই মডেলটো ইউজ করা হয় mental training মানে inquiry যিকোনো এটা বস্তু যিকোনো এটা সমস্যা অনুসন্ধান করা ট্রেনিং আমি সবে জানো স্টুডেন্টস যে বাচ্চা কিউরিয়াস থাকে সকলো কথা জানিবলৈ বাচ্চা বা এজন শিশু বা এজন মানুহ কিউরিয়াস থাকে নতুন নতুন কথা জানিবলৈ কিউরিয়াস থাকে ইনকুয়ারি ট্রেনিং মডেলত স্টুডেন্টৰ সেই কিউরিওসিটিটো ডেভেলপ কৰা হয় যেনেকৈ এটা সাসপেন্স মুভিত আমাৰ মানে কিউরিওসিটিটো ডেভেলপ কৰা হয় সাসপেন্স মুভিত ডিরেক্টরে লাস্ট লৈকে আমাক জানিব নিদিয়ে হু ইজ দ্য মার্ডারার কোনে মার্ডার কৰিলে আমি লাস্ট লৈকে গম নাপাওঁ আৰু গোটেই সিনেমাত আমি কিউরিয়াস হৈ থাকো জানিবলৈ কোন হ'ব পাৰে সেই কিউরিওসিটিৰ লেভেলটো ডেভেলপ কৰাই হল ইনকুয়ারি ট্রেনিং মডেলৰ কাম সেই কিউরিওসিটিৰ লেভেলটো ডেভেলপ কৰাই হৈছে ইনকুয়ারি ট্রেনিং মডেলৰ কাম এই পার্টিকুলার মডেলত এজন স্টুডেন্টে গোটেই ক্লাছত এটেন্টিভ থাকিব লাগে কাৰণ কিউরিওসিটি নেক্সট কি হ'ব এটা সাসপেন্স মুভিত যেনেকি আমি প্রেডিক্ট কৰিব নোৱাৰো নেক্সট কি হ'ব এই ক্লাছবিলাকতো স্টুডেন্ট কিউরিয়াস হৈ থাকে তেওঁলোকে গম নাপায় যে নেক্সট কি হ'ব ইয়াক কোৱা হয় ইনকুয়ারি ট্রেনিং মডেলৰ জাদু ভেরি নাইস দিস মডেল ইজ আ ভেরি নাইস মডেল Next is, here the learner practice thinking and speaking. Inquiry training modelot learner thinking aru speaking or practice kore. Inquiry training modelot learner or brainstorming hoy. Brainstorming mane dhumuha. Brain aru storming mane dhumuha. Brain hol tumar brain. ইনকুয়ারি ট্রেনিং মডেল হল য'ত শিক্ষকে এনেকুৱা এটা সিচুয়েশন ক্রিয়েট কৰে যে স্টুডেন্টৰ মনত ধুমুহাৰ সৃষ্টি হয় এটা পার্টিকুলার টপিক লৈ স্টুডেন্টৰ ধুমুহাৰ সৃষ্টি হয় কি বড় টপিক সোয়া ইনকুয়ারি ট্রেনিং মডেল হল তোমাক সাসপেন্সৰ ভিতৰত থোৱা তোমাক কিউরিওসিটিটো ডেভেলপ কৰা ক্লাস সম্পর্কে তোমার অ্যাটেনশনটো গ্রো করা নেক্সট মুহূর্তত কি হব তুমি নাজানা তুমি নিজৰ পৰা কথাটো খান্দি উলাব লাগিব তোমাক এটা থিওরি বা সিচুয়েশন দি দিব তুমি নিজে তার রেসপন্স নিজে তার যেটো রেজাল্ট নিজে ইনকুয়ারি কৰি উলিয়াব লাগিব ইয়াকে কোৱা হয় ইনকুয়ারি ট্রেনিং মডেল স্টুডেন্ট শুনি পাইছা
শুনি আছো মেম পাইছো মেম কথাটো বুজি পাইছা পাইছো মেম ঠিক আছে নাও প্লিজ মুভ টু দ্য নেক্সট স্লাইড নেক্সট স্লাইডত চোৱা ইনকুৱাৰী ট্ৰেইনিং মডেলৰ এজাম্পশন কি কি তাৰ মানে কি ষ্টুডেণ্ট কি কি ধাৰণাৰ ওপৰত ভিত্তি কৰি ইনকুৱাৰী ট্ৰেইনিং মডেল বনোৱা হৈছে ষ্টুডেণ্ট মই তোমাক এটা কথা কওঁ এই ক্লাছটো শেষ হোৱাৰ পাছত কিন্তু মই তোমাক কোৱেশ্চন কৰিম মোৰ বুজোৱাটো শেষ হোৱাৰ লগে লগে মই তোমাক কোৱেশ্চন কৰিম আৰু তুমি কিন্তু এনসাৰ দিব লাগিব হেতু কাৰণে ক্লাছটো মনোযোগেৰে চোৱা assumptions of inquiry training model তাৰ মানে inquiry training modelত কোনো এটা ধাৰণা দিয়াৰ সময়ত কি কি কথা মনত থব লাগিব ইনকুৱাৰীৰ যোগেদি পঢ়ুৱাৰ সময়ত শিক্ষকে কি কি কথা মনত থব লাগিব নাম্বাৰ 1 এক নম্বৰ হল প্ৰতিটো ষ্টুডেণ্টৰ ইনকুৱাৰী কৰাৰ টেন্ডেন্সি থাকে এটো হল এজন মানুহৰ ন্যাচাৰাল টেন্ডেন্সি ইনকুৱাৰী কৰা হল এজন মানুহৰ ন্যাচাৰাল টেন্ডেন্সি যিকোনো কথা জনাৰ কিউৰিয়াছ থকাৰ নতুন নতুন কথা জনাৰ এজন মানুহৰ কিউৰিয়সিটি থাকে 2 নম্বৰ হল সিস্টেমেটিক স্টেপস দিব লাগে হে কথাবিলাক জনাত আমি জানো যে প্ৰতিটো মানুহৰ নতুন কথা জনাৰ কিউৰিয়সিটি থাকে হে কথাটো মনত থৈ প্ৰতিজন শিক্ষকে এটা সিচুৱেশন ক্ৰিয়েট কৰিব লাগে এটা সাইন্টিফিক স্টেপ বা সিস্টেমেটিক প্ৰসেস উলিয়াব লাগে যাৰ যোগেদি ষ্টুডেণ্টৰ কিউৰিয়সিটি ৰাইট ডাইৰেকশনত আমি লৈ যাব পাৰো নেক্সট পইণ্ট ইজ অল নলেজ ইজ টেন্টেটিভ অলৱেজ ৰিমেম্বাৰ ওয়ান থিং ষ্টুডেণ্টস নলেজ কেতিয়াও ফিক্সড নহয় নলেজ কেতিয়াও পার্মানেন্ট নহয় প্রথম যেতিয়া নকিয়া 1100 উলিয়াইছিলে তেতিয়া আমি ভাবিছিলো যে বাহ আমার হাতে হাতে মোবাইল মানুহৰ লগত মানুহে কথা কব মোবাইলত বা কি দিন আমি কেতিয়াও ভবা নাছিলো যে আমাৰ এই ধৰণৰ স্মার্টফোন আহিব পাৰে বা ইয়াতকে আৰু ডেভেলপ টেকনলজি আহিব পাৰে এতিয়া এনেকুৱা ধৰণৰ টেকনলজিৰ কথা মানুহ ভাবিছে যে টেকনলজি তোমাৰ মোবাইলৰ দৰকাৰেই নাই স্ক্ৰিনৰ ভিতৰত থাকিব তোমাৰ যেটো স্ক্ৰিন তোমাৰ স্ক্ৰিনৰ লগত ডাটা এটাচ হৈ থাকিব চিপ এটাচ হৈ থাকিব তুমি ডাইৰেক্ট কথা কব পাৰিবা বাই ইউজিং your স্কিন ইউজিং your বডি তুমি ভাবা নলেজ কিমান এক্সপান্ড হৈ গৈ আছে কিমান নতুন নতুন দিক ওলাই আছে তো ষ্টুডেন্ট নলেজ ইজ টেন্টেটিভ নলেজ hypothetical knowledge permanent নহয় knowledge আমি guess কৰিব পাৰো নতুন দিক উদ্ভাৱন কৰিব পাৰো knowledge কেতিয়াও permanent নহয় fixed নহয় it is always expanded next is there is no permanent solution to a problem কোনো problemৰ permanent solution নাই ইনকুৱাৰী ট্ৰেইনিং মডেলত কোনো প্ৰবলেমৰ পার্মানেন্ট সলিউশন নাই তাৰ মানে কি ষ্টুডেন্ট আন্ধাধুন মুভিটোৰ নিচিনা আন্ধাধুন মুভি এটা ক্লাইমেক্স দি দিয়া হৈছে ইয়াৰ কোনো সলিউশন নাই সব মানুহে নিজৰ মতে ক্লাইমেক্সটো ভাবি আছে মই নিজে 3 দিন ধৰি ভাবিছো যে কি হ'ব পাৰে ইয়াৰ ক্লাইমেক্সটো কি হ'ব পাৰে কেলে কামটো এনেকে কৰিলে কেলে ভাবিছে মানে কোনো ফিনিশিং নাই মুভিটোত কোনো ফিনিশিং নাই ডিরেক্টর কি করিছে ডিরেক্টর আমার উপরে এৰি দিছে তুমি ভাবাচোন তুমি ইনকুৱাৰী কৰা তো ষ্টুডেন্ট ইয়াৰ অ্যাজাম্পশন হল যে সব প্রবলেমৰ পার্মানেন্ট সলিউশন নুলাবও পাৰে সেই পার্টিকুলার প্রবলেমৰ আকৌ নতুন এটা দিক ওলাই যাব পাৰে নতুন এটা ডাইমেনশন খুলি যাব পাৰে আকৌ সেই দিকলৈ কাম কৰিব লগা হ'ব পাৰে নেক্সট পইণ্ট ইজ one problem should be seen from various perceptions inquiry training modelot eta problemokei bibhinno dikor pora sabo pari sob manuhor dharona lobo pari sob manuhor curiosity ki sob studentor understanding ki hokolu ekeloge loi eta solutionot aha hoy next is teamwork inquiry training modelot
টিম ওয়ার্কৰ ওপৰত গুৰুত্ব দিয়া হয় তুমি যদি ভাবি ৰাস্তা ওলাব নাই পৰা তুমি যদি সিচুৱেশনটো সম্পৰ্কে ক্লিয়াৰ আইডিয়া নাই পোৱা টেক দ্য হেল্প অফ ইয়োৰ ফ্ৰেণ্ড তেতিয়া লগৰৰ সহায় লোৱা লগৰে তোমাক কৈ দিব ইয়াৰ এনসাৰটো কি হ'ব পাৰে নেক্সট ইজ ইনকুৱাৰী ৰিকুৱায়াৰ্ছ এক্টিভ পাৰ্টিসিপেশন ইনকুৱাৰী ট্ৰেইনিং মডেলত তোমাৰ লাগিব এক্টিভ পাৰ্টিসিপেশন ইনকুৱাৰী ট্ৰেইনিং মডেলত যিকোনো কাম কৰাৰ ক্ষেত্ৰত তোমাৰ এক্টিভ পাৰ্টিসিপেশনৰ দৰকাৰ তো স্টুডেন্ট আমি আকৌ ৰিভাইজ কৰি লওঁ ইনকুৱাৰী ট্ৰেইনিং মডেল কি এজাম্পশনৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে তাৰ মানে ইনকুৱাৰী ট্ৰেইনিং মডেলৰ লগত কি ধাৰণা জড়িত হৈ আছে এক নম্বৰ ধাৰণা হ'ল ইন্ডিভিজুৱেলৰ এটো ন্যাচাৰেল টেন্ডেন্সি হয় কিউৰিয়াছ থকা নাম্বাৰ 2 সেই ইন্ডিভিজুৱেলৰ খালি এটা সিস্টেমেটিক ৰাস্তা লাগে যাতে তাৰ কিউৰিয়াসিটি কমাব পৰা যায় সকলো নলেজ টেন্টেটিভ থাকে তার কোনো পারফেক্ট সলিউশন না থাকে বিভিন্ন ফালে নলেজ ঢাল খাব পারে এটা প্রবলেমৰ কেবাটাও দিক হ'ব পাৰে আৰু প্ৰতিটো প্ৰবলেমৰ সলিউশন এক নহয় বিভিন্ন হ'ব পাৰে ইনকুৱাৰী কৰিবলৈ হলে টিম ওয়াৰ্কৰ লগ যাব লাগে আৰু ষ্টুডেন্টৰ এক্টিভ পাৰ্টিসিপেশন থাকিব লাগে তো স্টুডেন্ট till now I hope you are clear with inquiry training model a little Yes ma'am বুজি পাই inquiry training model হল যত স্টুডেন্টক কনক্লুশন দিয়া নহব স্টুডেন্টক এটা সিচুয়েশন দি দিয়া হব আৰু স্টুডেন্টে ভাবি থাকিব বিভিন্ন ফালৰ পৰা অনুসন্ধান কৰি এটা ৰাস্তা উলিয়াব that is inquiry training model inquiry training modelor elements কি উপাদানেৰে inquiry training model গঠিত সোয়া inquiry training modelor উপাদান চাৰিটা এটা হল ফোকাস নেক্সট হল সিনট্যাক্স থার্ড হল সোশ্যাল সিস্টেম fourth হল সাপোর্ট সিস্টেম এটা হল ফোকাস then syntax then social system and then principle of reaction as well as support system student inquiry training modelor চাৰিটা element চাইলোৱা এটা হল ফোকাস এটা হল syntax এটা হল social system এটা হল প্রিন্সিপাল অফ রিঅ্যাকশন এই কেটা হল উপাদান তার মানে শিক্ষকে যেতিয়া ইনকুৱাৰী ট্ৰেইনিং মডেল ক্লাছৰুমত প্ৰেজেন্ট কৰিব প্ৰেজেন্ট কৰোতে শিক্ষকে কি উপাদান সম্পৰ্কে মনত থব লাগিব কি কথা মনত থৈ কি উপাদানৰ যোগেদি ইনকুৱাৰী ট্ৰেইনিং মডেলক ক্লাছৰুমত প্ৰেজেন্ট কৰিব পৰা যাব এই এলিমেন্ট কেটা আমি এতিয়া সিস্টেমকে ওয়ান বাই ওয়ান চাই লম ঠিক আছে ফার্স্ট এলিমেন্ট হল ফোকাস first element is focus that is objectives focus first element is focus inquiry training modelor prothom element to hol focus mane hol enhancing the thinking capacity focus mane hol studentor objective jetia inquiry training model classroomot implement kora hobo tetia tar uddeshyo ki hobo শিক্ষকে কি উদ্দেশ্য আগত থৈ ইনকুৱাৰী ট্ৰেইনিং মডেল ক্লাছত ইন্ট্ৰোডিউস কৰিব এক নম্বৰ হল থিংকিং ক্যাপাসিটি যাতে ইনকুৱাৰী ট্ৰেইনিং মডেলে স্টুডেন্টৰ থিংকিং ক্যাপাসিটি গ্রো কৰে
যাতে ইনকুৱাৰী ট্ৰেইনিং মডেলৰ দ্বাৰা এজন ষ্টুডেণ্টে বিভিন্ন ফালৰ পৰা কথাটো ভাবিব পাৰে, বিভিন্ন এংগেলৰ পৰা কথাটো ভাবিব পাৰে। ষ্টুডেণ্টৰ মগজুত যাতে ধুমুহা হয়, ধুমুহা, ষ্টুডেণ্টে যাতে টপিকটো বিভিন্ন পাৰ্সপেক্টিভৰ পৰা চাব পাৰে, সেইটো হ'ল ইনকুৱাৰী ট্ৰেইনিং মডেলৰ উদ্দেশ্য, ফোকাছ। আমি 4টা এলিমেন্টৰ কথা ডিসকাস কৰি আছো। প্ৰথম এলিমেন্ট ফোকাছ, আৰু ফোকাছ হ'ল অবজেক্টিভৰ লগত ডিল কৰা। তো প্ৰথম অবজেক্টিভ হ'ল ষ্টুডেণ্টৰ থিংকিং কেপাচিটি গ্ৰো কৰা। দ্বিতীয় অবজেক্টিভ হ'ল ফৰ্মুলেটিং কনসেপ্টস বেসড অন এম্পিরিক্যাল ডাটা গেদারিং প্রসেসিং। তার মানে কি স্টুডেন্ট? তার মানে হ'ল ইনকুৱাৰী ট্ৰেইনিং মডেলত আমি কনসেপ্ট ফৰ্মুলেট কৰিবলৈ যাওঁতে সেই কনসেপ্টটো সদায় ডাটা গেদাৰিং প্ৰসেছৰ যোগেদি হ'ব লাগে। তাৰ মানে ইনকুৱাৰী ট্ৰেইনিং মডেলত টিচাৰে সিম্পলি কোনো টপিক নপঢ়ায়, থিওৰিটিকেল নলেজ ইয়াত দিয়া নহয়। ইয়াত ষ্টুডেণ্টে নলেজ পায় প্ৰেক্টিকেলি। ফৰ এক্সাম্পল, শিক্ষকে যদি ক্লাছৰুমত তাজমহল সম্পৰ্কে পঢ়ায়, সেইটো হ'ব কনসেপ্ট এটেইনমেন্ট মডেল। শিক্ষকে যদি তাজমহলৰ কেইবাটাও এক্সাম্পল দি তাজমহল পঢ়ায় আৰু ষ্টুডেণ্টৰ পৰাও কেইবাটাও এক্সাম্পল লয়, তাক কোৱা হ'ব কনসেপ্ট এটেইনমেন্ট মডেল। কিন্তু শিক্ষকে যদি ষ্টুডেণ্টক ডাইৰেক্ট তাজমহল দেখাবলৈ লৈ যায়, দিল্লী লৈ যায়, আগ্ৰা লৈ যায়, তাজমহল দেখায়, বিভিন্ন মনুমেন্টস দেখায়, আৰু তাৰ যোগেদি যেতিয়া শিকাব, সেইটো হ'ব ইনকুৱাৰী ট্ৰেইনিং মডেল। ইনকুৱাৰী ট্ৰেইনিং মডেলত শিক্ষকে তাজমহল কি কৈ নিদিয়ে। শিক্ষকে ষ্টুডেণ্টক তাজমহলৰ ওচৰত লৈ যাব। ষ্টুডেণ্টে তাজমহল চুই, তাজমহল নিজৰ চকুত দেখি, তাজমহলৰ পাৰ্টস কেইটাৰ সম্পৰ্কে জানি, ইনকুৱাৰী কৰি, অনুসন্ধান কৰি, কম্পিউটাৰৰ যোগেদি, ইণ্টাৰনেটৰ যোগেদি, ৱেবছাইটত বিভিন্ন প্ৰকাৰে তাজমহল সম্পৰ্কে ইনকুৱাৰী কৰি নিজে শিকিব। দ্যাট ইজ ইনকুৱাৰী ট্ৰেইনিং মডেল। ইয়াৰ অবজেক্টিভ হ'ল ষ্টুডেণ্টৰ থিংকিং ডেভেলপ কৰা, ষ্টুডেণ্টৰ মনত এটা কিউৰিয়চিটি ফৰ্ম কৰা, ষ্টুডেণ্টক এম্পিৰিকেল নলেজ মানে প্ৰেক্টিকেল নলেজ দিয়া, ষ্টুডেণ্টক ডাটা কালেকশ্যন কৰিবলৈ সহায় কৰা। ষ্টুডেণ্টে তাজমহলৰ কাৰণে ৱেবছাইটত বিচাৰিব, ইউটিউবত বিচাৰিব, বিভিন্ন বুকস পঢ়িব, জাৰ্নেল পঢ়িব, ইণ্টাৰনেটৰ পৰা নিজে তথ্য কালেক্ট কৰিব। ইট ইজ ৰিটেন দেয়াৰ। এম্পিৰিকেল ডাটা মানে প্ৰেক্টিকেল এক্সপিৰিয়েন্স, প্ৰেক্টিকেল নলেজ নিজে গেদাৰ কৰিব। গেদাৰ মানে কালেক্ট কৰা। 2 নম্বৰ পইণ্টটো হ'ল তাৰ মানে প্ৰেক্টিকেল নলেজ, প্ৰেক্টিকেল ডেটা, তথ্য, ইনফৰমেশ্যন নিজে কালেক্ট কৰি নিজে ইনকুৱাৰী কৰিব। টিচাৰৰ ইয়াত ভূমিকা নগণ্য। টিচাৰৰ ভূমিকা বিহাইণ্ড দ্য চিন। টিচাৰে অকল সহায় কৰিব। নেক্সট পইণ্ট ইজ ইনকুৱাৰী ট্ৰেইনিং মডেলত আৰু কি বস্তুৰ ওপৰত ফোকাছ বা লক্ষ্য কৰিব লাগে, কি বস্তু, কিহত আমাৰ ফোকাছ দিব লাগে, দ্যাট ইজ ফ্লুয়েন্সি ইন থিংকিং। ইনকুৱাৰী ট্ৰেইনিং মডেলে থিংকিঙৰ ফ্লুয়েন্সি সদায় ডেভেলপ কৰিব লাগে। এজন মানুহৰ থিংকিঙক সদায় ডেভেলপ কৰিব লাগে, যাতে এটা ষ্টুডেণ্টে বিভিন্ন এংগেলৰ পৰা এটা কনসেপ্ট ভাবিব পাৰে। এণ্ড লাষ্ট ইজ solving a problem with scientific approach. Inquiry training modelot eta particular problem solve kora hoy with scientific approach. Scientific approach mane ki student, scientific approach mane bibhinno technical jogedi problem to solve kora hoy. Problem solve korute inquiry prothomote তথ্য কালেক্ট করা হয়, তথ্যর কারণে বিভিন্ন ইনফরমেশন গ্যাদার করা হয়, তারপরা প্রয়োজনীয় ইনফরমেশন থৈ দিয়া হয়, অপ্রয়োজনীয় বাদ দিয়া হয়, আৰু তার ওপৰত ভিত্তি কৰি নিজৰ এটা তথ্য নিজে বনোৱা হয়। তো ইয়াকে কোৱা হয় অবজেক্টিভ। কি বস্তু মূৰত থৈ, কি চিন্তা আমি আমাৰ মাথাত থৈ ইনকুৱাৰী ট্ৰেইনিং মডেলৰ কাৰণে কাম কৰিব পাৰো। So it is the first element, that is
focus. Next element is syntax. After focus, the next element will be syntax. Syntax. Now I am going to discuss about this syntax. Syntax mane hol systematic organization. Inquiry training modelot jetia ami jikono topic eta studentok bujabole jaote ba studentok inquiry korat hohay korute organize koru. যেতিয়া আমি কোনো একটা তথ্য কোনো একটা ইনফরমেশন কোনো একটা ক্লাস যে ক্লাসটো স্টুডেন্টে ইনকোয়ারি কৰিব তাক যেতিয়া সিস্টেমেটিক্যালি অর্গানাইজ কৰো তেতিয়া সেই প্ৰসেসটো আহিব সিনট্যাক্সৰ আন্ডাৰত সিস্টেমেটিক অর্গানাইজেশনৰ আন্ডাৰত ফার্স্ট হল প্ৰথম আছিল ফোকাস দ্বিতীয় হৈছে সিনট্যাক্স সিস্টেমেটিক অর্গানাইজেশন স্টুডেন্ট ইয়াৰ ভিতৰত কি কৰা হয় ইয়াৰ চাৰিটা ফেজ আছে phase 1 phase 2 phase 3 and phase 4 phase 1 phase 2 phase 3 and phase 4 as well as phase 5 phase 1 phase 2 phase 3 phase 4 and phase 5 sorry here total 5টা stages আছে data gathering or বা এই ইনকোয়ারি করার 5টা স্টেজ আছে কি কি হল স্টেজ কেটা নাম্বার 1 এনকাউন্টার উইথ দ্য প্রবলেম ইনকোয়ারি ট্রেনিং মডেলত প্রথমে শিক্ষকে একটা পাজলিং সিচুয়েশন ক্রিয়েট করিব ইনকোয়ারি ট্রেনিং মডেলত শিক্ষকে প্রথমে একটা পাজলিং সিচুয়েশন এটা কনফিউজিং সিচুয়েশন ক্রিয়েট করিব নেক্সট টিচারে লগে লগে এক্সপ্লেইন কৰি দিব কেনেকে এই সিচুয়েশনৰ পৰা তুমি উলাই আহিব পাৰা হিন্টস দি দিব হিন্টস শিক্ষকে প্ৰথমে এটা পাজলিং সিচুয়েশন ক্রিয়েট কৰি দিব ক্রিয়েট কৰি স্টুডেন্টক এটা হিন্টস দিব যে তুমি কোনটো লাইনত ভাবিব লাগিব কেনেকে তুমি উলাই আহিব পাৰিবা ফেজ নাম্বার 2 স্টুডেন্টৰ কাম স্টার্ট শিক্ষকৰ কাম ইয়াতে স্টপ अंधाधुनोर डायरेक्टर निसिना क्लाइमेक्स टू दी अंधाधुनोर डायरेक्टर गायब आमी एतिया भाबी आसु जे यार थियोरी की हबो पारे की थियोरीर जोगेदी ए इनक्वायरी हबो पारे तो फेज 2 शिक्षकर कोनो काम নাই শিক্ষকে এটা সিচুয়েশন আমাক দি দিছে আমি কি করিম নেক্সট পয়েন্ট দ্যাট ইজ ইন ফেজ 2 আমি ডাটা কালেক্ট করি Phase 2 is data collection and verification. Phase 2 আমি data collect করি, data verify করি। ইয়াত স্টুডেন্টে সেই সিচুয়েশনৰ ওপৰত বিভিন্ন তথ্য উলিয়াব। সেই পার্টিকুলার সিচুয়েশনৰ ওপৰত বিভিন্ন তথ্য উলিয়াব কি লিখিলে বা কি কৰিলে কি কেনেকে ভাবিলে এই সিচুয়েশনটোক আমি সলভ কৰিব পাৰিম। নেক্সট তেওঁলোকে কি কৰিব তেওঁলোকে যেটু যেটু রাস্তা উলিয়ালে সেই রাস্তা কেটা নিজৰ ওচৰত ভাবি থৈ দিব প্ৰথম আমি কি পালো ফেজ 1 ত শিক্ষকে এটা সমস্যা দিব আৰু ফেজ 2 ত স্টুডেন্টে নিজৰ পয়েন্ট বা নিজৰ ডাউট ভাবি নিজৰ ওচৰত থৈ দিব দ্যাট ইজ ডাটা কালেকশন এন্ড ভেরিফিকেশন ইয়াত স্টুডেন্টে তথ্য কালেক্ট কৰিব তার সম্পর্কে অধ্যয়ন করিব তাক ভেরিফাই কৰি নিজৰ ওচৰত থৈ দিব 3 নম্বৰ ফেজত কি হ'ব ফেজ 3 নম্বৰ ফেজত ডাটা গ্যাদারিং ফর এক্সপেরিমেন্টেশন এতিয়া স্টুডেন্টে নিজৰ কোশ্চেনস পুট কৰিব স্টুডেন্ট Inquiry training modelor আটাইতকে important aspect হল putting questions. ইয়াত স্টুডেন্টে multiple question put কৰিব পাৰে। Remember student last class আমি discuss কৰিছিলো concept attainment model. Concept attainment modelত আছিল exampleৰ কথা। Inquiry training modelত হৈছে স্টুডেন্টে কেনেকে questions put কৰিব পাৰে। কেনেকে স্টুডেন্টে কোশ্চেন পুট কৰিবলৈ জানিব পাৰিব হেতু হল ইনকুৱাৰী ট্ৰেনিং মডেলৰ মেইন কথা নেক্সট পয়েন্টত কি কৰিব টিচাৰে জাস্ট
ৰিয়েক্টিং টিচাৰে জাষ্ট ৰিয়েক্ট কৰিব য়েছ অৰ নো টিচাৰে জাষ্ট ৰিয়েক্ট কৰিব য়েছ অৰ নো মই এটা এক্সাম্পল দিছোঁ ধৰা মই এটা কুকিং কৰিলোঁ কুকিং কৰাৰ পাছত মই ষ্টুডেণ্টক ক্ষীৰত আহা মই ধৰা এটা কুকিং কৰিলোঁ কুকিং কৰাৰ পাছত মই ষ্টুডেণ্টক ক'লোঁ যে কোৱাচোন ইয়াৰ ভিতৰত মই কি কি ইনগ্ৰেডিয়েণ্টছ দিছোঁ ইয়াৰ ভিতৰত মই কি কি বস্তু দিছোঁ কোৱাচোন মই ষ্টুডেণ্টক খাবলৈ দিলোঁ ষ্টুডেণ্টে 1 চামুচ খালে খাই ক'লে ধনিয়া মই ক'লোঁ য়েছ কোনোবাই ক'লে জিৰা মই ক'লোঁ য়েছ কোনোবাই ক'লে আদা মই ক'লোঁ নো আদা দিয়া নাই ধনিয়া দিছোঁ জিৰা দিছোঁ কোনোবাই ক'লে জলকীয়া মই ক'লোঁ নো জলকীয়া দিয়া নাই তো এইটো হ'ল পুটিং কোৱেশ্চন ইনকুৱাৰী ট্ৰেইনিং মডেলত ষ্টুডেণ্টে কোৱেশ্চন পুট কৰে শিক্ষকে এটা সিচুৱেশ্যন দিয়ে ষ্টুডেণ্টে প্ৰথমতে ভাবে ডাটা কালেক্ট কৰে ডাটা অৰ্গেনাইজ কৰে তাক সিস্টেমেটিক কৰে নিজৰ ডাউট লৈ বহি থাকে তাৰ পিছত শিক্ষকে সুধে কোৱাচোন এতিয়া তুমি কি ক'ব বিচাৰিছা তেতিয়া ষ্টুডেণ্টে এটাৰ পাছত এটা নিজৰ কোৱেশ্চন পুট কৰে আৰু সেই কোৱেশ্চনবিলাক এনেকুৱা হ'ব লাগিব যাৰ এনসাৰ হ'ব খালি য়েছ অৰ নো যাতে ষ্টুডেণ্টে আৰু ভাবিব পাৰে শিক্ষকে ইয়াত এনসাৰ দি নিদিয়ে শিক্ষকৰ কাম হ'ল অকল সিচুৱেশ্যন ক্ৰিয়েট কৰা ষ্টুডেণ্টৰ কাম হ'ল নিজে ইনকুৱাৰী কৰি প্ৰব্লেম সলভ কৰা য়েছ আৰু নো তো ষ্টুডেণ্টে কি কৰে এটাৰ পাছত এটা কোৱেশ্চন পুট কৰি থাকে আৰু শিক্ষকে খালি ৰিপ্লাই দিয়ে য়েছ আৰু নো নেক্সট ষ্টেজত কি কৰা হয় ফৰ্মুলেটিং এণ্ড এক্সপ্লেনেশ্যন এতিয়া শিক্ষকে ষ্টুডেণ্টক অকমান এক্সপ্লেইন কৰিবলৈ কয় আগতে টিচাৰে কৈছিলে যে কোৱেশ্চন পুট কৰা এইটো ষ্টেজত টিচাৰে কয় যে এক্সপ্লেইন কৰা ইয়াত ষ্টুডেণ্টক এক্সপ্লেইন কৰাৰ সুযোগ দিয়া হয় আৰু টিচাৰে চাই যে এক্সপ্লেনেশ্যনটো ঠিক ডাইৰেকশ্যনত গৈ আছে নে নাই আৰু লাষ্ট ষ্টেজত কি কৰা হয় ইনকুৱাৰী প্ৰচেছক এনালাইচিছ কৰা হয় সকলোৰ কথা শুনি এটা পাৰ্টিকুলাৰ সিদ্ধান্ত আহা হয় তো ষ্টুডেণ্ট এইটো হ'ল সিনটেক্স এতিয়ালৈকে আমি দুটা এলিমেণ্ট ডিছকাছ কৰিছোঁ ফ'কাছ আৰু সিনটেক্স ইমানটোলৈকে এতিয়া আমি ৰিভাইজ কৰি লওঁ যিমানটোলৈকে এতিয়া পঢ়িলোঁ সেইটো আমি অলপ ৰিভাইজ কৰি লওঁ তো ইনকুৱাৰী ট্ৰেইনিং মডেল কোনে আনিছে ষ্টুডেণ্ট ব্লেকবোৰ্ড দিছ ওৱান সৰি ইয়ৰ স্ক্ৰীন চোৱা তোমাৰ স্ক্ৰীনটো চোৱা ইনকুৱাৰী ট্ৰেইনিং মডেল কোনে আনিছে মানস J.R. Sussman yes কোনটো ইয়াৰত 1962 very good 19 ইনকুৱাৰী ট্ৰেইনিং মডেল কোনে আনিছে J.R. Sussman কোনটো ইয়াৰ 1962 ইনকুৱাৰী ট্ৰেইনিং মডেল কিহৰ কাৰণে মেইনলি দিয়া হয় student or mental training ষ্টুডেণ্টৰ মেণ্টেল ট্ৰেইনিঙৰ কাৰণে এক্সেক্টলি ইনকুৱাৰী ট্ৰেইনিং মডেল দিয়া হয় ষ্টুডেণ্টৰ মেণ্টেল ট্ৰেইনিঙৰ কাৰণে ভেৰি গুড এই ইনকুৱাৰী ট্ৰেইনিং মডেলত ষ্টুডেণ্টক গোটেই ক্লাছৰুমত কি থাকিব লাগে তেওঁলোক গোটেই ক্লাছত কি থাকিব লাগে attentive student inquiry training modelor ধাৰণাবোৰ কি ধাৰণাৰ ওপৰত ভিত্তি কৰি inquiry training model আহিছে ফাৰ্স্ট ধাৰণাটো হ'ল inquire
যাতে ষ্টুডেণ্টে বিচাৰি উলিয়াব পাৰে যিকোনো এটা সমস্যাৰ সমাধান বিচাৰি উলিয়াব পাৰে আৰু কি ধৰণে বিচাৰি উলিয়াব সিস্টেমেটিক আৰু সাইন্টিফিক ভাৱে এই মেথড মতে সব নলেজে হল টেম্পোৰাৰি ফিক্সড আৰু পার্মানেন্ট নহয় ইয়াৰ কোনো পার্মানেন্ট সলিউশন নাই এটা প্ৰবলেমৰ পৰাই কেইবাটাও প্ৰবলেম নতুন ওলাব পাৰে আৰু কেইবাটাও ৰাস্তা নতুন ওলাব পাৰে নতুন নতুন থিংকিং ওলাব পাৰে নেক্সট হল একেটাই প্ৰবলেম কেইবাটাও পার্সপেক্টিভৰ পৰা আমি চাব পাৰি সেম প্ৰবলেমৰে কেইবাটাও দিক থাকিব পাৰে বেলেগ মানুহৰ পইণ্ট অফ ভিউ সদায় গুৰুত্ব দিব লাগে বেলেগ মানুহৰ পইণ্ট অফ ভিউ গুৰুত্বপূৰ্ণ টিম ওয়ার্ক যেতিয়া আমি কোনো এটা প্রবলেম সলভ কৰিছো সেই প্রবলেমটো টিম ওয়ার্কৰ যোগেদি যাব লাগে টিম ওয়ার্ক হ'ব লাগে আৰু ইনকুৱাৰী ট্ৰেইনিং মডেলত প্ৰতিটো ষ্টুডেণ্টৰ এক্টিভ পাৰ্টিসিপেশন থাকিব লাগে ষ্টুডেণ্ট ইমানটোলৈকে বুজি পাইছা পাইছো মেম আকাশ কোৱাচোন কি কি অ্যাসাম্পশনস থাকিব লাগে ইনকুৱাৰী ট্ৰেইনিং মডেল হ'বলৈ হলে কি কি দিক জানিব লাগে কি কি দিখৰ ওপৰত গুৰুত্ব দিব লাগে আকাশ মেম শুনি আছো কোৱা তুমি কি কি দিখৰ ওপৰত গুৰুত্ব দিব লাগে ইনকুৱাৰী ট্ৰেইনিং মডেলত হোৱাট আৰ দ্য অ্যাসাম্পশনস অফ ইনকুৱাৰী ট্ৰেইনিং মডেল ষ্টুডেণ্টৰ এক্টিভ পাৰ্টিচিপেশ্যনৰ দৰকাৰ আচ্ছা টিম ৱৰ্কৰ দৰকাৰ হয় ওপৰত গুৰুত্ব দিয়া হয় আচ্ছা জোৰকে ক'বা আকাশ প্ৰবলেম সলভিঙৰ ওপৰত গুৰুত্ব দিয়া হয় আচ্ছা ষ্টুডেণ্টৰ সিস্টেমেটিক ষ্টেপ থাকে ষ্টুডেণ্টৰ ফৰেনচিটিৰ ওপৰত গুৰুত্ব কমাব পাৰে very good akash and most important point hol je ekai সমস্যা কেবাটা perspective or pora yak suwa hoy that is inquiry training model now student inquiry training model or ketaman element ase tar ami okol duta element discuss korilu eta hol focus aru eta hol syntax focus aru syntax prothom ami discuss korim focus ফোকাসত আমি কি পালো স্টুডেন্ট ইনকুৱাৰী ট্ৰেইনিং মডেল ক্লাছৰুমত এপ্লাই কৰাৰ আগত শিক্ষকৰ কি কি অবজেক্টিভ থোৱা উচিত কি অবজেক্টিভ নিজৰ আগত থৈ ইনকুৱাৰী ট্ৰেইনিং মডেলৰ ওপৰত কাম কৰা উচিত নাম্বাৰ 1 thinking capacity yes থিংকিং কেপাসিটি গ্রো করা হয় থিংকিং ক্যাপাসিটি যাতে গ্রো হয় স্টুডেন্ট যাতে এম্পিরিক্যাল বা প্র্যাকটিক্যাল নলেজ পায় নেক্সট data collection ইয়েস ma'am তথ্য সংগ্ৰহ তথ্য স্টুডেন্ট যাতে থিংকিংত ফ্লুয়েন্ট হয় আৰু তথ্য সংগ্ৰহ কৰিব পাৰে কেনেকে সাইন্টিফিক্যালি সাইন্টিফিক এপ্রোচৰ যোগেদি যাতে তথ্য সংগ্ৰহ কৰিব পাৰে তো চাৰিটা অবজেক্টিভ কি ষ্টুডেণ্টৰ থিংকিং যাতে গ্ৰো হয় নন্দিনী কোৱা চাৰিটা ফোকাস বা চাৰিটা উদ্দেশ্য কি কি থাকে প্ৰথমটো মেম থিংকিং কেপাসিটি সেকেন্ড হৈছে এম্পিৰিকেল তাৰ পাছত থাৰ্ডটো হৈছে ফ্লুয়েন্সি ইন থিংকিং তাৰ পৰা ফোৰ্থটো হৈছে সাইন্টিফিক এপ্ৰোচ ভেৰি গুড ষ্টুডেণ্ট এতিয়া চোৱা ফোকাসৰ পাছত আহে সিনটেক্স প্ৰথম আমি দেখিলো যে এলিমেন্ট হল পাঁচটা এক নম্বৰ এলিমেন্ট হল ফোকাস এতিয়া দুই নম্বৰ এলিমেন্টটো হৈছে সিনটেক্সৰ আকৌ পাঁচটা ফেজ আছে ফেজ 1 ফেজ 2 ফেজ 3 ফেজ 4 এন্ড ফেজ 5 ফেজ 1 কি হয় ফেজ 1 হল এনকাউন্টার উইথ দ্য প্রবলেম তার মানে যেতিয়া টিচারে এই মডেলটো ক্লাছত আনিব
তেতিয়া টিচাৰে ক্লাছৰ টপিকটো এটা পাজলিং সিচুৱেশ্যন দি ইন্ট্ৰোডিউস কৰিব 2 নম্বৰ হল ডাটা কালেকশন এন্ড ভেৰিফিকেশন ইয়াত ষ্টুডেন্টক সুযোগ দিয়া হ'ব ডাটা কালেক্ট কৰাৰ আৰু সেই ডাটা ভেৰিফাই কৰি ধুনিয়াকে প্ৰেজেন্ট কৰাৰ 3 নম্বৰত ষ্টুডেন্টক কোৱেশ্চন সুধিবলৈ কোৱা হ'ব যাৰ এনসাৰ হ'ব yes আৰু no যাতে ষ্টুডেন্টে কোৱেশ্চন সুধি থাকক 4 নম্বৰত ষ্টুডেন্টক এক্সপ্লেইন কৰিবলৈ কোৱা হ'ব আৰু শিক্ষকে অকল গাইড কৰিব যাতে এক্সপ্লেনেশন টু ঠিক ৰাস্তাত যায় 5 নম্বৰত ষ্টুডেন্টক নিজে দিয়া এনসাৰ বা নিজে কোৱা কোৱেশ্চনস কেটা নিজে সালিজাৰি চাবলৈ কোৱা হ'ব তো এইটো হল সিনট্যাক্সৰ ফেজ 1 phase 2 phase 3 phase 4 and phase 5 ইমানটোলৈকে তোমালোকে বুজি পাইছা ষ্টুডেন্ট পাইছো মেম পাইছো নেক্সট ক্লাছত কিন্তু ইনকুৱাৰী ট্ৰেইনিং মডেল পঢ়ি আহিব লাগিব মই মাল্টিপল চয়েস কোৱেশ্চনস সুধিম সেই আনসাৰ কিন্তু পাৰিব লাগিব আচ্ছা ষ্টুডেন্ট এতিয়া আমি নেক্সট টপিকত যাও ফোকাস বুজি পালো সিনট্যাক্স বুজি পালো এতিয়া আমাৰ আৰু দুটা এলিমেন্ট হল আৰু তিনটা সরি ফোকাস সিনট্যাক্স দুটা এলিমেন্ট হৈছে আৰু তিনটা এলিমেন্ট হৈছে প্রিন্সিপল অফ রিঅ্যাকশন সোশ্যাল সিস্টেম এন্ড সাপোর্ট সিস্টেম ফার্স্ট আমি পঢ়িম সোশ্যাল সিস্টেম হল ইনকুৱাৰী ট্ৰেইনিং মডেল যেতিয়া কাম কৰি থাকিব নহয় ইনকুৱাৰী ট্ৰেইনিং মডেলত শিক্ষকে যেতিয়া ইনকুৱাৰী ষ্টুডেন্টক সহায় কৰিব ইনকুৱাৰী কৰাত তেতিয়া কিন্তু শিক্ষকৰ হেল্পটো লাগিব ষ্টুডেন্টে শিক্ষকৰ হেল্প পাব লাগিব ষ্টুডেন্ট আৰু শিক্ষকৰ মাজত এটা মিউচুৱেল কোঅপাৰেশন থাকিব লাগিব তাক কোৱা হয় সোশ্যাল সিস্টেম মানে ইনকুৱাৰী ট্ৰেইনিং মডেলটো কেনেকৈ কাম কৰিব যেতিয়া ষ্টুডেন্টে ইনকুৱাৰী কৰিব তাত যদি ষ্টুডেন্টে শিক্ষকৰ সহায় নাপায় ইনকুৱাৰী কৰিব নোৱাৰিব ষ্টুডেন্টে কামটো নিজেই কৰিব কিন্তু শিক্ষকৰ সহায়ও লাগিব সাপোর্ট সিস্টেম কি সোয়া সাপোর্ট সিস্টেম হল ইনকুৱাৰী কৰোতে শিক্ষকৰ কিছুমান এলিমেন্টৰ দৰকাৰ হ'ব ক্লাছত ইনকুৱাৰী কৰোতে শিক্ষকৰ কেইটামান এলিমেন্টৰ দৰকাৰ হ'ব ক্লাছত দ্যাট ইজ সাপোর্ট সিস্টেম স্টুডেন্ট মই যে এতিয়া ক্লাস লৈ আছো মই এই ক্লাসটোত কাৰ সাপোর্ট পাইছো গুগল ক্লাসৰুম গুগল মিট রেকর্ডিং ক্লাস আৰু এই স্লাইড এই চাৰিটা বস্তু মোক সাপোর্ট কৰি আছে এই ক্লাসটো লবলৈ সিমিলারলি ইনকুৱাৰী ট্ৰেইনিং মডেলত যেতিয়া শিক্ষকে ইনকুৱাৰী কৰিব বা এই মডেলটো প্ৰেজেন্ট কৰিব তেতিয়া শিক্ষকৰো কেইটামান সাপোর্ট লাগিব ষ্টুডেন্টৰো কেইটামান সাপোর্ট লাগিব মোৰ যেনেকৈ স্লাইড ক্লাসৰুম তুমি ওভাৰহেড প্ৰজেক্টৰ এই ধৰণৰ বস্তুবিলাক যেনেকৈ আমাৰ টিচিংত সাপোর্ট কৰে তো ষ্টুডেন্ট আমি চাই লওঁ আমাৰ সাপোর্ট সিস্টেম কি কি ফার্স্ট আমাক লাগিব মেটেৰিয়েল আমি যেতিয়া ইনকুৱাৰী কৰিম তেতিয়া আমি কোনটো টপিকৰ ওপৰত ইনকুৱাৰী কৰিম কোনটো টপিক পঢ়াম সেই টপিকটো বাছি ল'ব লাগিব আৰু সেই টপিকৰ ওপৰত মেটেৰিয়েল এভেইলেবল হ'ব লাগিব ষ্টুডেন্টে এনেকুৱা এটা টপিক পাব নালাগিব যে টপিকটোৰ ওপৰত তেওঁলোকৰ কোনো ধাৰণাও নাই ইন্টাৰেষ্টও নাই ইনকুৱাৰী কৰিবলৈ ইচ্ছাও নাই ইনকুৱাৰী ট্ৰেইনিং মডেলৰ টপিক ইন্টাৰেষ্টিং হ'ব লাগিব আৰু এভেইলেবল হ'ব লাগিব সেই টপিকটো থাকিব লাগিব নাও ষ্টুডেন্টস আগৰ ক্লাছত আমি ডিসকাস কৰিছিলো মনত আছে আগৰ মানে সেমিস্টাৰত আমি ইন্ডিয়ান স্কুলস অফ ফিলসফি ডিসকাস কৰিছিলো আৰু ইন্ডিয়ান স্কুলস অফ ফিলসফিৰ ইমান কেইটামান তথ্য আছে যে তথ্যবিলাক এতিয়া নাই সেই নলেজ বিলাক সেই তথ্যবিলাক সেই আগৰ দিনৰ বস্তুবিলাক এতিয়া নাই যেতিয়া ডাটা কম থাকে ইনকুৱাৰী কৰিবলৈ অসুবিধা হয় হেতু কাৰণে মেটেৰিয়েল এভেইলেবল হ'ব লাগিব
तार लगे लगे टपिकर ऊपर टीचारर निजर आंडारस्टैंडिंग থাকিব লাগিব स्टूडेंटक इनक्वायरी কৰিবলৈ দিয়াৰ আগতে শিক্ষকৰ নিজৰ আন্ডাৰস্ট্যান্ডিং থকাটো অত্যন্ত জৰুৰী নেক্সট ইজ টেকনিক্যাল সাপোর্ট মই যেনেকে এই ক্লাসটো লবলৈ টেকনিক্যাল সাপোর্ট পাইছো গুগল ক্লাসৰুম গুগল মিট recorded classes PowerPoint presentation OBS OBS system broadcasting software এই যে মই হার্ডওয়্যার আৰু সফটওয়্যাৰৰ সহায় লৈ এই ক্লাসটো কৰি আছো সেই হার্ডওয়্যার আৰু সফটওয়্যাৰৰ টেকনিক্যাল সাপোর্ট পাব লাগিব স্কুল কলেজৰ ৰিসোর্স পাব লাগিব ফিজিক্যাল ৰিসোর্স হিউম্যান ৰিসোর্স financial resource and academic resource physical resource hol table chair desk library laboratory hostel playground human resource tumi moi non teaching staff head of the institution financial resource hol fund money jikono eta project koriboloi samasya samadhan koriboloi amar fundo lagibo and last is academic resource books internet তথ্য পাবলৈ ইনকুয়ারি কৰিবলৈ স্টুডেন্টে রিসোর্স লাগিব একাডেমিক রিসোর্স লাগিব তো স্টুডেন্ট এইকেটা হল সাপোর্ট সিস্টেম যিবিলাকে আমাক সাপোর্ট কৰিব তো ইনকুয়ারি ট্রেনিং মডেলত শিক্ষকক সাপোর্ট কৰিব মেটেরিয়াল শিক্ষকৰ নিজৰ আন্ডারস্ট্যান্ডিং শিক্ষকৰ টেকনিক্যাল সাপোর্ট আৰু বিভিন্ন রিসোর্সেস এভেইলেবল তো এটো হৈ গল সাপোর্ট সিস্টেম Next আমি পঢ়িম প্রিন্সিপল অফ রিঅ্যাকশন প্রিন্সিপল অফ রিঅ্যাকশন প্রিন্সিপল অফ রিঅ্যাকশন কি ইনকুয়ারি ট্রেনিং মডেলত প্রিন্সিপল অফ রিঅ্যাকশন কি স্টুডেন্টস নাও স্টুডেন্টস Principle of reaction is শিক্ষকৰ রিঅ্যাকশন কি হ'ব স্টুডেন্টে যেতিয়া কোনো এটা অ্যানসার দিব স্টুডেন্টে যেতিয়া কোনো এটা কথা নিজৰ পৰা জানিবলৈ চেষ্টা কৰিব তেতিয়া শিক্ষকে কেনেকৈ ৰিঅ্যাক্ট কৰিব দ্যাট ইজ প্রিন্সিপল অফ রিঅ্যাকশন শিক্ষকে কেনেকৈ ৰিঅ্যাক্ট কৰিব যে কোশ্চেনটো স্টুডেন্টে সুধিব সেই কোশ্চেনটো সদায় হ'ব ইয়েস নো ফরম্যাটত মানে স্টুডেন্টে যে কোশ্চেনটো সুধিব তাৰ কোশ্চেনটো এনেকুৱা হ'ব লাগে যাতে শিক্ষকে সদায় আনসার দিয়ে ইয়েস অর নো তাৰ মানে এটো এটা গেমৰ নিচিনা স্টুডেন্টৰ যাতে কিউৰিওসিটি বাঢ়ি গৈ থাকক ইয়াৰ আনসারটো কি হ'ব পাৰে হেতু সম্পৰ্কে স্টুডেন্টৰ যাতে কিউৰিওসিটিটো একদম বাঢ়ি গৈ থাকক হেতু কাৰণে শিক্ষকৰ আনসার সদায় হ'ব ইয়েস নো टीचरर आंसर सदाय हबो येस नो एटुए हल टीचर रिएक्शन ইয়াত আমি ডিসকাস কৰি আছো টিচাৰৰ ৰিঅ্যাকশন প্ৰিন্সিপল অফ ৰিঅ্যাকশন মানে টিচাৰৰ ৰিঅ্যাকশন যেতিয়া স্টুডেন্টে কোশ্চেন কৰিব তেতিয়া টিচাৰৰ আনসার হ'ব ইয়েস নো আৰু যদি স্টুডেন্টৰ কোশ্চেন ইয়েস নো ফরম্যাটত নাথাকে স্টুডেন্টে যদি কমপ্লিকেটেড কোশ্চেন কৰে তেতিয়া শিক্ষকে রিফ্রেশ কৰিব স্টুডেন্টক কব তুমি আকো কোশ্চেনটো হুদা তেতিয়া টিচাৰে রিফ্রেশ কৰি স্টুডেন্টক কব তুমি আকো কোশ্চেনটো হুদা টিচাৰে সদায় স্টুডেন্টক এনকারেজ কৰিব নতুন ধৰণে ভাবা কোশ্চেনটোৰ সম্পৰ্কে আৰু ডিপকে ভাবা নতুন ধৰণে ভাবা আৰু স্টুডেন্টে যে ইমান কোশ্চেন কৰিব ইমান কিউৰিওসিটি দেখাব তাত টিচাৰে কিন্তু কেতিয়াও স্টুডেন্টক ডিসকারেজ নকৰিব না টিচাৰে তাৰ কোনো কথা এপ্ৰুভ কৰিব ডাইৰেক্টলি না তাক রিজেক্ট কৰিব ডাইৰেক্টলি টিচাৰে খালি এনকারেজ কৰিব যাতে আৰু কোশ্চেন সুধিব পাৰে টিচাৰে খালি এনকারেজ কৰিব যাতে আৰু কোশ্চেন সুধিব পাৰে এটু হল রিঅ্যাকশন যেতিয়া ইনকুয়ারি ট্রেনিং মডেল চলি থাকিব
তেতিয়া ষ্টুডেণ্টে এটাৰ পাছত এটা কোৱেশ্চন কৰি থাকিব আৰু শিক্ষকে এনসাৰ দিব yes no যদি ষ্টুডেণ্টৰ কোৱেশ্চন yes no ফৰ্মেটত নাথাকে তেতিয়া শিক্ষকে ষ্টুডেণ্টৰ এনসাৰটো ৰিফ্ৰেছ কৰি দিব টিচাৰে সদায় ষ্টুডেণ্টক এনকাৰেজ কৰিব কোনো এটা কোৱেশ্চন সুধিবলৈ ক্লিয়াৰকে কোৱেশ্চনটো সুধিবলৈ এনকাৰেজ কৰি দিব যদি ষ্টুডেণ্টে কোৱেশ্চন সুধাৰ পাছত শিক্ষকৰ লাগে যে এনসাৰটো হৈছে না শিক্ষকে yes কব না ৰিজেক্ট কৰিব শিক্ষকে আৰু এনকাৰেজ কৰিব তুমি আৰু ভাবা আৰু নতুন ধৰণে এই কথাটো ভাবা তো এই কেটা হল ইনকুৱাৰী ট্ৰেনিং মডেলৰ এলিমেন্ট আমি কি পালো ষ্টুডেন্ট এলিমেন্ট হল ফোকাস সিনট্যাক্স সোশ্যাল সিস্টেম সাপোর্ট সিস্টেম আৰু এটা হল এপ্লিকেশন পাঁচটা এলিমেন্ট আছে তার আৰু এটা এলিমেন্ট হৈছে এপ্লিকেশন আৰু এই এলিমেন্টটো কি এই এলিমেন্টটো হল যে ইনকুৱাৰী ট্ৰেনিং মডেল কি সাবজেক্টৰ কাৰণে ইউজ কৰা হয় সায়েন্স সাবজেক্টৰ কাৰণে প্ৰজেক্টৰ কাৰণে আৰু বৰ্তমান যুগত চলি থকা কারেন্ট সিচুয়েশনৰ কাৰণে ইনকুৱাৰী ট্ৰেনিং মডেল এপ্লাই কৰা হয় সায়েন্স সাবজেক্টৰ কাৰণে য'ত ষ্টুডেণ্টে নতুন নতুন ধৰা কেমিক্যাল ৰিঅ্যাকশনৰ পৰা কি ওলাব পাৰে নতুন ধৰণৰ টেকনিক আৰু কি আহিব পাৰে তাৰ ওপৰত বিচাৰি ইনকুৱাৰী কৰি নতুন নতুন তথ্য ওলায় প্ৰজেক্টৰ ক্ষেত্ৰত লাগে ইনকুৱাৰী ট্ৰেনিং মডেল প্ৰজেক্টত নতুন এটা দিক দিবলৈ নতুন এটা এৰিয়া দিবলৈ লাগে ইনকুৱাৰী ট্ৰেনিং মডেল আৰু নতুন নতুন সিচুয়েশনৰ ওপৰত আমার দরকার হয় ইনকুৱাৰী ট্ৰেনিং মডেল না স্টুডেন্ট মই এজ এ হোল তোমাক কৈছো ইয়াত কথাটো কি স্টুডেন্ট মই তোমাক এক্সাম্পল দিলে তোমার একদম ক্লিয়ার হৈ যাব এতিয়া চলি আছে করোনা কোভিড চলি আছে আৰু কোভিডৰ কাৰণে ভ্যাকসিন আবিষ্কাৰ হৈছে কিন্তু সেই ভ্যাকসিনটো যে আমাৰ পার্মানেন্ট সলিউশন এতিয়ালৈকে হেতু ৰাস্তা উলোৱা নাই ইয়াত চলি আছে ষ্টুডেন্টৰ ইনকুৱাৰী জুনে ভ্যাকসিন উলিয়াইছে তেওঁলোকে কি কৰিছে সায়েন্স ব্যাকগ্ৰাউণ্ডৰ হয় তেওঁলোকে এটা কারেন্ট প্ৰবলেমৰ লগত ডিল কৰি আছে করোনা ইট ইজ আ কারেন্ট প্রবলেম আৰু এটো এটা সায়েন্স সাবজেক্ট আৰু ইয়াত ষ্টুডেন্টে কি কৰিছে ইনকুৱাৰী কৰি ভ্যাকসিন উলাইছে আৰু নতুন ৰাস্তা এতিয়া উলাই আছে যেতিয়ালৈকে করোনা পুৰাপুৰি গুছি না যায় করোনা একেবাৰে নিৰ্মূল কৰিবলৈ নতুন নতুন ইনকুৱাৰী হৈ আছে প্ৰবলেমটো কিন্তু সলভ হৈ যোৱা নাই করোনা এতিয়াও সলভ হৈ যোৱা নাই তেতিয়া হলে স্টুডেন্ট আমি কি পালো আমাৰ অ্যাজাম্পশনস কি আছিল আমাৰ অ্যাজাম্পশন আছিল দেয়ার ইজ নো পার্মানেন্ট সলিউশন টু আ প্রবলেম এটা প্রবলেমৰ কোনো পার্মানেন্ট সলিউশন নাই এতিয়া কোভিড-19 কাৰণে এটা ভ্যাকসিন উলাইছে আৰু এটা ভ্যাকসিন উলাইছে গভর্নমেন্টে আৰু নতুন নতুন ৰাস্তা উলিয়াই থাকিব নো পার্মানেন্ট সলিউশন বিভিন্ন পয়েন্ট অফ ভিউৰ পৰা কোভিড-19 প্ৰবলেমটো সোৱা হৈছে বিভিন্ন পয়েন্ট অফ ভিউৰ পৰা কোভিড-19 প্ৰবলেমটো সোৱা হৈছে সায়েন্টিস্টে অ্যাক্টিভলি পার্টিসিপেট কৰি আছে তেওঁলোকে ইনকুৱাৰী কৰি আছে বিভিন্ন ধৰণৰ উপায় উলাই আছে ইয়াকে কোৱা হয় ইনকুৱাৰী ট্ৰেনিং মডেল ইনকুৱাৰী ট্ৰেনিং মডেলত এটা সিচুয়েশন দিয়া হয় কোভিড-19 বা এই ধৰণৰ কোনো রিসেন্ট প্রবলেম রিসেন্ট সিচুয়েশন বা সাবজেক্ট রিলেটেড সদায় এনেকে বাহিৰৰ পৰা দিয়া নহয় সাবজেক্ট রিলেটেড সায়েন্স রিলেটেড প্রজেক্ট রিলেটেড কোনো সাবজেক্ট রিলেটেড সমস্যা স্টুডেন্টক দিয়া হয় সাবজেক্ট রিলেটেড কোনো এটা সমস্যা প্রথম স্টুডেন্টে পালে স্টুডেন্টে পোৱাৰ পিছত ফোকাস কৰা হয় ফোকাস শিক্ষকৰ অবজেক্টিভ নিৰ্ধাৰণ কৰা হয় যে এই পার্টিকুলার প্রবলেমৰ উদ্দেশ্য কি হ'ব উদ্দেশ্য হ'ব যে স্টুডেন্টৰ থিংকিং ডেভেলপ হোক স্টুডেন্টে সম্পূর্ণ ইনকুৱাৰী কৰক ভালকে ইনকুৱাৰী কৰক প্রবলেমটোৰ সম্পৰ্কে ভালকে জানি লওক প্রবলেমটো সলভ কৰক
তেওঁলোকৰ আণ্ডাৰষ্টেণ্ডিং ডেভেলপ হ'ব ফ'কাছৰ পাছত আহিলে চিনটেক্স চিনটেক্সত শিক্ষকে কি কৰিব ষ্টেপ বনাই দিব ফেজ 1 ফেজ 2 ফেজ 3 ফেজ 4 এনেকৈ কেইটামান ষ্টেজ বনাই দিব প্ৰথম ষ্টেজত শিক্ষকে এটা সমস্যা দিব এটা পাজলিং সিচুৱেশ্যন দিব সেই সিচুৱেশ্যনৰ ওপৰতে ষ্টুডেণ্টে ডাটা কালেক্ট কৰিব এতিয়া সিচুৱেশ্যন হৈছে কোভিড-19 আমি এটা সিচুৱেশ্যন পাইছো তাৰ ওপৰতে আমি এতিয়া ডাটা কালেক্ট কৰি আছো কোনটো ভ্যাকচিন ললে ভাল হ'ব গৰম পানী খাব লাগিব ইমিউনিটি সিস্টেম ভাল কৰিব লাগিব আদা খাব লাগিব তোমাৰ ভাল ভাল বস্তু খাব লাগিব শুনিছো মাছ মাংস খাব লাগিব যাতে ইমিউনিটি ষ্ট্ৰং হয় এই ধৰণৰ ইনফৰমেশন এতিয়া কোভিডৰ ওপৰত মানুহে কালেক্ট কৰিছে কালেক্ট কৰি নিজৰ এক্সপ্লেনেশন দিছে নিজৰ এক্সপ্লেনেশন বিভিন্ন ডক্টৰে ইউটিউব ভিডিও বনাই নিজৰ ইনকুৱাৰি কৰিছে নিজে অনুসন্ধান কৰিছে নিজৰ এক্সপ্লেনেশন দিছে আৰু এনালাইসিস কৰিছে যে কোনটো ভাল হ'ব কোনটো উপায় কৰিলে ভাল হ'ব এই ধৰণে গোটেই ইনফৰমেশন প্ৰসেসিং সিস্টেমটো কাম কৰে এতিয়া এই যে ইনফরমেশন প্রসেসিং সিস্টেমে কাম করে তার কারণে এটা কোঅপারেশন লাগিব গভর্নমেন্টে যে ইমান ভ্যাকসিন বনাই আছে এই ভ্যাকসিনৰ কারণে গভর্নমেন্টে সোশ্যাল সিস্টেমত সাপোর্ট পাইছে কার সাপোর্ট পাইছে মানুহৰ সাপোর্ট পাইছে ফান্ড পাইছে বিভিন্ন নন গভর্নমেন্ট অর্গানাইজেশনে ফান্ড দিছে আমি ফান্ড দিছো শিক্ষকে ফান্ড দিছে নর্মাল মানুহে ফান্ড দিছে ডোনেশন দিছে সেই ধৰণৰ সাপোর্ট পাইছে আৰু লাষ্টত হল ৰিয়াকশন হ'ব লাগিব ইয়েস আৰু নো যাতে বেসিকে ইনকুৱাৰি কৰে যাতে আৰু বেছি অনুসন্ধান কৰি আসল সমস্যাৰ সমাধানলৈ গুচি যায় ইয়াকে কোৱা হয় ইনকুৱাৰি ট্ৰেনিং মডেল যেতিয়া এই কামবিলাক মই কোৱা কামবিলাক যেতিয়া ক্লাছৰুমত ইউজ কৰা হয় তাকে কোৱা হয় ইনকুৱাৰি ট্ৰেনিং মডেল স্টুডেন্ট তোমালোকে অকমান বুজি পাইছানে ইনকুৱাৰি ট্ৰেনিং মডেলটো কি পাইছো মেম পাইছো মেম আচ্ছা মই তোমাক একেবাৰে সিম্পল কে কৈছো স্টুডেন্ট সায়েন্স সাবজেক্ট কোনো ধৰণৰ ডাটা কালেক্ট কৰি তথ্য কালেক্ট কৰি প্র্যাকটিক্যাল এক্সপেৰিয়েন্সৰ দ্বাৰা অনুসন্ধান কৰি এটা পার্টিকুলার সমস্যাৰ সমাধান উলোৱাটো হল ইনকুৱাৰি ট্ৰেনিং মডেল আৰু এই মডেল মতে সমাধান উলোৱাটো মানে এই মডেল মতে যিকোনো সমাধান পার্মানেন্ট নহয় যিকোনো সমাধান যে তুমি পাবাই তার কোনো গ্যারান্টি নাই বিভিন্ন পয়েন্ট অফ ভিউৰ পৰা তুমি ইনকুৱাৰি কৰিব লাগিব একেটা সমস্যা বিভিন্ন পয়েন্ট অফ ভিউৰ পৰা চাব লাগিব ইয়াত ক্লাছৰুমত শিক্ষকে একো নুবুজায় শিক্ষকে এটা সমস্যা দি দিয়ে ফেজ 1 স্টুডেন্টে সেই সমস্যাৰ ওপৰত ডাটা কালেক্ট কৰে ফেজ 2 ডাটা কালেক্ট কৰাৰ পিছত স্টুডেন্টে তেওঁলোকৰ ইনকুৱাৰি তেওঁলোকৰ কোৱেশ্চনস ৰেডি কৰে ফেজ 3 ফেজ 4ত শিক্ষকক কোৱেশ্চনসবোৰ সোধা হয় 1 বাই 1 শিক্ষকে আনসার দিয়ে ইয়েস নো হুয়া নাই হৈছে তাৰ পিছত লাষ্টত তর্ক বিতর্ক এজনৰ কথা আৰু এজনে শুনি কনক্লুশনত তেওঁলোক আহে ইয়াক কোৱা হয় ইনকুৱাৰি ট্ৰেনিং মডেল মেইনলি ডেভেলপ হৈছে বাই ৰিচাৰ্ড সাচমেন আৰু ইয়াৰ বেসিক এলিমেন্ট হল ফোকাস কৰা সিনটেক্স তাৰ মানে অর্গানাইজেশন যে চাৰিটা স্টেজৰ কথা মই কলো এনকাউন্টারিং দ্য প্ৰবলেম ডাটা গ্যাদারিং formulating explanation and analysis focus syntax support system amar support lagibo material lagibo resource lagibo inquiry koribole social system mutual understanding lagibo aru reaction শিক্ষকৰ reaction কি হ'ব যে yes aru no যাতে স্টুডেন্টে আরো কিউরিয়াস হোক আরো বেশি যাতে ইনকুৱাৰি কৰিব পাৰো so this is all about the topic মই ইয়াৰ মেৰিটস আৰু ডিমেৰিটস তো তোমালোকক এবাৰ কব বিচাৰিছো ইনকুৱাৰি ট্ৰেনিং মডেলৰ মেৰিট হল আমি বুজি পাইছো যে থিংকিং পাৱাৰ গ্ৰো কৰে অম্লান যদি কোৱা ইনকুৱাৰি কৰিলে আমাৰ কি ডেভেলপমেন্ট হ'ব
ইনকুৱাৰী ট্ৰেইনিং মডেলে আমাক কি ধৰণে সহায় কৰিব অম্লানজ্যোতি আচ্ছা who will answer Chinmoy inquiry training model amar ki develop koribo ma'am inquiry training model prothomte ma'am amar যেটো চিন্তা কৰা শক্তি বা থিংকিং ক্যাপাসিটি হেতু আমাৰ গ্ৰো কৰিব তাৰ পিছত আমাৰ ৰিজনিং পাৱাৰ গ্ৰো কৰিব তাৰ পিছত মেম আমাৰ যেটো কল্পনা শক্তি হেতু বিকশিত কৰিব তাৰ পিছত আমাৰ প্ৰশ্ন উত্তৰ যেটো প্ৰৱণতা হেতু আমাৰ বিকশিত কৰিব আৰু মেম আমাৰ যেটো টিমক হেতু গ্ৰো কৰিব মেম আমাৰ যিকোনো সমস্যাৰ এটা নিৰ্দিষ্ট সমাধান উলিয়াব বাবে আমাক সহায় কৰিব yes আমাৰ থিংকিং পাৱাৰ ৰিজনিং পাৱাৰ আমাৰ ইমাজিনেশন আমাৰ কোশ্চেন হুদাৰ ক্ষমতা বিভিন্ন ফালৰ পৰা এটা প্ৰবলেম সোৱাৰ ক্ষমতা আমাৰ টিম স্পিৰিট একেলগে কাম কৰাৰ ক্ষমতা এই আটাইকেটা ষ্টুডেন্টৰ মাজত গ্ৰো হ'ব যেতিয়া ইনকুৱাৰী ট্ৰেইনিং মডেল থাকিব কিন্তু ইয়াৰ সমস্যাও কিছুমান আছে ষ্টুডেন্ট ইয়াৰ সমস্যা কি আমি চাই লওঁ ইয়াৰ সমস্যা হল যে স্লো লাৰ্ন কাৰণে ভাল নহয় যে ষ্টুডেন্ট পঢ়াশুনাত ইমান ষ্ট্ৰং নহয় যাৰ থিংকিং ক্যাপাসিটি ভাল নহয় তেওঁলোকে অসুবিধা পায় ইনকুৱাৰী ট্ৰেইনিং মডেলত অসুবিধা পায় ৰিলাক্টেন্ট মানে হল তেওঁলোকে পাৰ্টিসিপেট কৰিবলৈ ভয় কৰে একেটা সমস্যা বিভিন্ন ফালৰ পৰা সোৱাৰ ক্ষমতা তেওঁলোকৰ নাথাকে টিচাৰৰ কেতিয়াবা নিজৰ ট্ৰেইনিং কম থাকে সাবজেক্টৰ ওপৰত নিজৰ মাষ্টাৰি কম থাকে ষ্টুডেন্ট কেতিয়াবা মেন্টালি ৰেডি নহয় ইনকুৱাৰী কৰিবলৈ তেওঁলোকৰ নিজৰ মেন্টাল ৰেডিনেছ নাথাকে ষ্টুডেন্ট কেতিয়াবা কোশ্চেন ফ্ৰেম কৰোতে অসুবিধা পায় কি কোশ্চেন হুদিব লাগিব কেনেকৈ ইনকুৱাৰী কৰিব লাগিব এটো সম্পৰ্কে নলেজ কম থাকে আৰু কমপ্লিট ইনকুৱাৰী কৰা কেতিয়াবা পসিবল নহয় তো ইয়াৰ ডিমেৰিট কেটা হল যে স্লো লাৰ্নাৰ মানে সুকা নহয় যে লৰা ছোৱালী সুকা নহয় ইনকুৱাৰী কৰিব নোৱাৰে পাজল এটা সলভ কৰিব নোৱাৰে হে লৰা ছোৱালীৰ কাৰণে ইনকুৱাৰী ট্ৰেইনিং মডেল কোৱাইট ডিফিকাল্ট এটা ডিফিকাল্ট মডেল নন্দিনী কোৱাছোন ইয়াৰ ডিমেৰিট কি হ'ব পাৰে নাই মেম দা আচ্ছা ঠিক আছে মই চাইছো তেতিয়া হলে মোক কব পঞ্চমী কোৱাছোন ইনকুৱাৰী ট্ৰেইনিং মডেলৰ সমস্যা কি হ'ব পাৰে মেন যিসকল স্লো লাৰ্নাৰ যাৰ থিংকিং কেপাসিটি ভাল নহয় অকমান জোৰকৈ কোৱা পঞ্চমী মানে যিসকলৰ থিংকিং কেপাসিটি ভাল নহয় তেওঁলোকৰ কাৰণে অসুবিধা হ'ব পাৰে বা কেতিয়াবা ষ্টুডেন্ট সকলো ৰেডি নহব পাৰে যিকোনো থিংকিং কেপাসিটি কৰিবৰ কাৰণে আৰু কেতিয়াবা টিচাৰৰ সেই বিষয়টোৰ ওপৰত প্ৰিপাৰেচন কম হ'ব পাৰে সেইটো এটা অসুবিধা হ'ব পাৰে আৰু ষ্টুডেন্ট সকল কেতিয়াবা মানসিকভাৱে ৰেডি নহবও পাৰে yes very good student so this is all about inquiry training model তোমালোকৰ কাবাৰ ডাউট আছে নেকি এই মডেলত এতিয়ালৈকে এম নাই আচ্ছা না ম্যাম আচ্ছা পল্লৱ ক্লিয়াৰ না আচ্ছা অমৃত ক্লিয়াৰ পল্লৱ ক্লিয়াৰ আছে তোমাৰ কনসেপ্ট পল্লৱ বৰা অভিনৱ ভাস্কৰ are you clear clear ma'am আচ্ছা আচ্ছা স্টুডেন্ট এই যে তোমার ইনকুৱাৰী ট্ৰেইনিং মডেল আছে তার ভিডিও তোমালোকে পাই যাবা কোনো অসুবিধা নাই নেক্সট ক্লাসত ইনকুৱাৰী yes আকাশ কোৱা হেল্ল ম্যাম কালি ইউটিউব ভিডিওটো আপুনি নাই দিয়া ন কালি ক্লাছৰ yes কালি মই কেলে নাই দিয়া এতিয়ালৈকে আপলোডে হোৱা নাই ইউটিউব ভিডিওটো কালি আপলোড হোৱা নাই মই আপলোড কৰি গুগল ক্লাছৰুমত দিম তোমালোকে গুগল ক্লাছৰুমত আছা নহয় আছো ম্যাম yes মই পাৰিলে গ্ৰুপতো দিম আৰু গুগল ক্লাছৰুমতো দিম আপলোড হোৱা নাই ফৰ পুৱাৰ ইন্টাৰনেট কানেকচন ষ্টুডেন্টস এই যে ইনকুৱাৰী ট্ৰেইনিং মডেল আছে
ইয়াৰ ওপৰত নেক্সট ক্লাছত হ'ব মাল্টিপল চইচ কোশ্চেন এনসাৰ সেশন তোমার কিমান ক্লিয়ার হল ইনকোয়ারি ট্রেনিং মডেল নেক্সট ক্লাসৰ মাল্টিপল চইচত আমি বুজি পাম তোমালোকে হে ক্লাসটো অ্যাটেন্ড কৰিবা ঠিক আছে মেম ঠিক আছে স্টুডেন্ট চিন্ময় তুমি আজি ক্লাসৰ হেইটো লৈ লোৱা অ্যাটেন্ডেন্সটো ফটোটো ক্লিক কৰি লোৱা ওকে মেম কৰিলো ক্লিক কৰিলা ভেৰি গুড চিন্ময় ভেৰি গুড ঠিক আছে স্টুডেন্ট থ্যাংক ইউ for attending my classes. See you soon in my next class. Thank you, students.